এই মুহূৰ্তে জনাইছো এটা ব্ৰেকিং নিউজ। মায়ঙৰ বুৰগাঁও বৰামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন স্কুলীয়া ছাত্ৰজনৰ ঘৰ বুৰগাঁও বৰামাৰীত। নাম বিজিত মণ্ডল, বয়স 14 বছৰ। উল্লেখযোগ্য যে ছাত্ৰজনে স্কুল ছুটিৰ পিছত নিজ ঘৰলৈ গৈ থকাৰ সময়তে অবৈধভাৱে বিলত মাটি খনন কাৰ্য কৰি থকা তীব্ৰবেগী AS 17C2503 নম্বৰৰ ডাম্পাৰে বহুতিয়াই দিয়ে ছাত্ৰজনক। ইতিমধ্যে গুৰুতৰভাৱে আহত ছাত্ৰজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে। ইফালে অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। মৰিগাঁও বন বিভাগৰ হেমাহিৰ বাবেই বাৰে বাৰে এনেদৰে অবৈধ খনন কাৰ্য ব্যৱহাৰ হৈ থকা ডাম্পাৰ ট্ৰেক্টৰৰ খুন্দাত নিহত হ'বলগীয়া হৈছে কণ কণ ছাত্ৰ ছাত্ৰী। অতি শীঘ্ৰে এই অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবী ৰাইজৰ। অন্যথা অনাগত দিনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব ৰাইজে। মায়ঙৰ পৰা আলিমুদ্দিনৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আৰু এই চৰকাৰে বিলৰ মাটি পাচলিৰ কামত কোনে কাটিব দিছে? এই চৰকাৰী বিলৰ মাটিবিলাক চৰকাৰী ৰাস্তাৰ কামৰ কাৰণে দিছে, পাচলিৰ কামৰ কোনে দিছে? আৰু অবৈধ কাম চলি আছে, আগত তোমাৰ বেছি চলি আছে অবৈধ কাম। আপোনালোকে কওকচোন, আমাৰ বিলৰ মাটি পাচলিৰ কামৰ কোন খটাব অধিকাৰ আছে নেকি? ৰাজহুৱা কিবা এটা কামত খটালে আমাৰ সেইটো আমি মানি লওঁ, কিন্তু পাচলিৰ কামৰ যে আমি খটাই আছে আমি মানি ল'ম নেকি? কাটি আছে এইটো বৰ্তমান আজি যে মাটিখন কাটিলে, এইটো ৰামনালে কাটিলে আজি মাটিটো। ইয়াৰ আগতে মাটি কাটিলে ঈদ বেটাত মাটি দিলে, এতিয়া ৰামনালে কাটিছে। চৰকাৰক কি জনাব, প্ৰশাসনক কি জনাব? প্ৰশাসনে আমাৰ সঠিক তদন্ত লৈছে জানো? আমি জানো এই বিলৰ মাটি খান্দিবলৈ আমাৰ বিলখন খান্দাৰ কাৰণে অৰ্ডাৰ দিছে, আমি জানো এই বিলখন খান্দাৰ অৰ্ডাৰ বিলৰ চাৰিওফালে বান্ধিব লাগিব। এই পাচলিৰ কামত নিব দিয়া নাই। আপুনি কওকচোন, বিলৰ মাটি পাচলিৰ কামত যাব দিছে নেকি? খান্দি পৰা বিলৰ পাৰহে বান্ধিব লাগিব বা খান্দিব লাগিব। তেওঁলোকে বিক্ৰী কৰি আছে, কিনি লৈছো। আজি যে পোৱালিটো মৰিলে, যদি এনেকুৱা নহলে নমৰিলে হয়। আৰু এইটো গাঁৱলীয়া ৰাস্তাৰ দাম কোনে চলাব দিছে? কোনে পৰামৰ্শ দিলে? চৰকাৰেও জানে, আমাৰ প্ৰশাসন জানে। এইটো অৰ্ডাৰ নাই। আমাৰ গাঁৱৰ ৰাস্তাতে ডাম্পাৰ চলাৰ কোনো অৰ্ডাৰ নাই। এইটো প্ৰশাসনো জানে, প্ৰশাসনে কোনো সঠিক তদন্ত নলয়। কি জানে প্ৰশাসনৰ সন্মুখত দেখে ডাম্পাৰখন যাওয়া বছর করছে, এবার ওই স্কুলে পোলা নিজের সাইডে যাবে নিছে, যাওয়ার লগে লগে অ্যাক্সিডেন্ট করছে। তাহলে গাড়িটা যে নিয়ে আইলি, ড্রাইভারটা ঘুরে ধান নাকছাল না, ধান নাকছে। মাটি কোন পৰা কাটি আছে? বিলেপুরা কাটি আছে। বিলতো কোনো হেৰি নাই, অবৈধভাৱে কাটি আছে নেকি? বিলেপুরা কাটি আছে। কোনে কাটি আছে? কোনে কোনে কাটি আছে মই সেইটো নাজানো, কিন্তু ডাম্পার যাই থাকে আহি থাকে, যাই থাকে আহি থাকে। ইহঁতক কৈ থাকো আমি, কয় আমাকে নিব দিছে, আমি আৰু কিমান ৰাস্তা মানুহ যাই থাকে আহি থাকে। স্কুলৰ পোৱালি স্কুলৰ পৰা নিজৰ চাইডত ৰৈ আছে, নিজৰ চাইডত যাওঁতে খিটাকিয়া খুন্দা দিছে, খুন্দা লাগিছে বা এক্সিডেন্ট হৈছে। তাক গাড়ী ৰখাবলৈ ধৰিব লাগিছিলে, সেই গাড়ী কিয় নধৰিলে? আমাক এইটো লাগিব। যি ঘটনা হ'ল, মানে এক্সিডেন্ট যি হ'ল, এটা আমাৰ সৰু স্কুলীয়া ল'ৰা, এই স্কুলৰ পৰা ল'ৰাজনে যে ঘৰলৈ গৈ আছিল, ৰাস্তাখনেৰে যোনখন আমাৰ এইখন গাঁৱৰ ৰাস্তাটো দিলে, এই গাঁৱৰ ৰাস্তাখনত আমাৰ ডাম্পাৰ চলাৰ কোনো হেৰি নাই। মানে এটা ডাম্পাৰ ৰাস্তাৰে গ'লে আৰু এটা বাইকে বা এজন মানুহে যাব নোৱাৰে। তাত আমাৰ ৰাইজে যথেষ্ট বাধা দিয়াৰ পিছতো আমাৰ এই কাৰ্যবিলাক গুৰুতৰভাৱে হৈ গৈ আছে। আজি যি আমাৰ এই ঘটনা এক্সিডেন্ট হৈছে, এইটো অতি নতুন কথা নহয়। 6 মাহ আগতেও আমাৰ এই তেনেকুৱা ঘটনা হৈ গৈছে। তো আজি এই ডাম্পাৰখনে যেতিয়া এক্সিডেন্ট কৰি থৈ অহাৰ সময়তে মানুহে ৰখোৱা সময়তে গাড়ীখন ৰখা নাছিলে। তাৰপিছত বাইক বিলাক খুন্দিয়াই কিনে পেলাই থৈ কিনে আহিছে। ঠিক আছে, এই যি মাটি খনন কাৰ্য চলি আছে, এইটো আমাৰ ৰাইজে যথেষ্ট প্ৰতিবাদ কৰিছে। প্ৰতিবাদ কৰিলে খন্তেক সময়ৰ কাৰণে গাড়ী ৰখি আছে, মানে কাম বন্ধ কৰে, কিন্তু আকৌ পিছদিনাখন আকৌ কাম চলি থাকে। তো এই যি অবৈধ ভাৱে কাম চলি আছে, এই কামখিনি আমাৰ ৰাইজৰ সকলোৰে দাবী যে কামখিনি বন্ধ হ'ব লাগে। যিহেতু আমাৰ এই গাঁৱলীয়া ৰাস্তা ডাম্পাৰ চলিব নোৱাৰে, কাৰণ যথেষ্ট অসুবিধা হৈছে আৰু মানুহৰ যথেষ্ট মানে প্ৰব্লেম হৈ আছে। চৰকাৰী বিল খান্দি কোনোবা বিক্ৰী কৰি আছে মাটি, চৰকাৰী বিলৰ পৰা মাটি বিক্ৰী কৰি আছে, এইবিলাক আমি দেখা পাই আছো। কিন্তু যদি চৰকাৰী মতে পাৰে সেইখিনি আমাৰ ক'বলগীয়া নাই, কিন্তু আমাৰ এই যি গাঁৱৰ ৰাস্তা, এই ৰাস্তাৰে ডাম্পাৰ চলিব নোৱাৰে, চলাৰ ৰাস্তাই বেলেগ থাকে। চ' যদি কোনোবাই পইচাৰ ক্ষেত্ৰতে এইবিলাক কাম কৰি আছে, আমাৰ ৰাইজৰ অসুবিধা কৰিতো কোনো কাম কৰিব নোৱাৰে, কাৰণ আমাৰ চৰকাৰ হ'ল ৰাইজৰ চৰকাৰ। আমাৰ চৰকাৰে এতিয়া বৰ্তমান যি চৰকাৰ চলি আছে, চৰকাৰ আমাৰ চব কাম কাজে ভাল।
আমি আমাৰ ৰাইজৰ ফালৰ পৰা আমি অনুৰোধ কৰিছো এই যি খনন চলি আছে এই যি ৰাইজৰ যি হাৰাশাস্তি হৈ আছে আজি এজন ল'ৰা হৈছে কালি আৰু এজন হ'ব পাৰে আমাৰ এই মৰিগাঁও বন বিভাগৰ পৰা আমি ৰাইজৰ পৰা হেৰি পোৱা নাই যদি আইনমতভাৱে কিবা কাম আছে সেইবিলাক আমি ৰাইজে আশা কৰিছো যে বন বিভাগে ইয়াক সঠিক তদন্ত কৰি ইয়াৰ অনৈতিক যদি কাৰ্যক্ৰম আছে সেইবিলাক বন্ধ কৰিব লাগে